মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ ক্ৰমান্বয়ে পাঠসমূহ তোমালোকৰ লগত আলোচনা কৰি যাম। তোমালোকে মোৰ ভিডিঅ'সমূহ চাই যাবা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় সহযোগ কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। ভাল লাগিলে লাইক কৰিবা। আহাচোন আজি আমি কোনটো পাঠ আলোচনা কৰিম তাকে চাওঁ। ২ নম্বৰ পাঠটি তোমালোকৰ লগত আলোচনা কৰিম, হাতীক গা ধোৱাৰ কথা। ইয়াত থকা পোনপ্ৰথমে তোমালোকে শব্দসমূহ জানিবলৈ চেষ্টা কৰিবা, কিয়নো ইয়াত আছে যুক্তাক্ষৰবোৰ আছে অৱস্থা, স্বচ্ছল, ব্যস্ত, প্ৰধান, চিন্তা, সুন্দৰ, প্ৰকৃতি, নমস্কাৰ, পুৰস্কাৰ, পাত্ৰ। ইয়াত থকা প্ৰত্যেকটো যুক্তাক্ষৰ তোমালোকে ভাঙিবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে তোমালোকে যুক্তাক্ষৰ থকা শব্দবোৰ বুজি পাবা। আহাচোন আমি মূল পাঠটোলৈ যাওঁ। এখন গাঁৱত ভীমবৰ নামৰ এক কুমাৰে বাস কৰিছিল। কুমাৰটো গম পাইছা, মাটিৰ পাত্ৰ গঢ়োতাজনক কুমাৰ বুলি কয়। সি বৰ এলেহুৱা আছিল। দিনটো বেছিভাগ সময় সি কি কৰিছিলে, শুই বহিয়ে কটাবলৈহে ভাল পাইছিল। সেইকাৰণে ভীমবৰৰ ঘৰৰ অৱস্থা একেবাৰে ভাল নাছিলে, থৈবচ আছিলে। তাৰ পৰিয়ালটোৱে দুবেলা দুমুঠি ভালদৰে খাবলৈ পোৱা নাছিলে। সেই গাঁৱতে আকৌ ভীমবৰ ওচৰৰ নিচেই কাষতে থকা ৰামধন নামৰ এজন ধোবা আছিলে। আৰু ধোবাজন আকৌ তাৰ বিপৰীত আছিলে দেই। সি নিচেই পুৱাতে উঠি নদীৰ ঘাটলৈ গৈ কাপোৰ ধুৱে। গোটেই দিনটো কেৱল নিজৰ কামতেই ব্যস্ত থাকে। সেয়েহে তাৰ ঘৰখনো নানান বয় বস্তুৰে নদন বদন আছিলে। তাৰ পৰিয়ালটোও তোৱেও ভাল ভাল খাদ্য খাবলৈ পাইছিলে, কাৰণ সি কষ্ট কৰিছিলে। সি দিনৰ দিনটো কামত ব্যস্ত থাকে, হয়নে নহয় বাৰু? কামত ব্যস্ত থাকে, ইনকাম কৰিব পাৰে। ভীমবৰ আৰু এলেহুৱা, সেইকাৰণে তাৰ অভাৱ হৈছিলে বেছি। ভাল ভাল কাপোৰ কানিও পিন্ধিবলৈ পাইছিলে ৰামধনৰ পৰিয়ালে, আৰু তাৰ আচৰণো ভাল আছিলে। কিন্তু ভীমবৰৰ আচৰণ আকৌ বেয়া আছিলে। সি আকৌ ঈৰ্ষাপৰায়ণ আছিলে। সি হিংসা কৰিছিলে ৰামধনক। ৰামধনৰ স্বচ্ছল অৱস্থা দেখি, ভাল অৱস্থা দেখি সি জ্বলি পুৰি মৰিছিল। ৰামধনক কেনেকৈ অপকাৰ কৰিব, কেনেকৈ ৰামধনক কষ্ট দিব, সেইটো ভীমবৰে প্ৰায় চিন্তা কৰিছিলে আৰু প্ৰধান চিন্তা হৈ পৰিছিলে। এদিন সেই ৰাজ্যৰ ৰজাই প্ৰজাৰ সুখ দুখৰ খবৰ ল'বলৈ বুলি হাতীত উঠি ৰাজ্য ভ্ৰমণলৈ ওলাল। তেওঁ গৈ গৈ ভীমবৰ আৰু ৰামধন যোনখন গাঁৱত থাকে, সেইখন গাঁও পালেগৈ। গাঁৱৰ সকলোৱে নিজৰ নিজৰ অভাৱ অভিযোগৰ কথা ক'লে, আৰু ভীমবৰে আকৌ একো নামাতিলে। ভীমবৰে মনে মনে থকা দেখি ৰজাই সুধিলে, ভীমবৰ, তোমাৰ কিবা ক'বলগীয়া আছে যদি কোৱাচোন। তোমাৰ অভাৱ অভিযোগবোৰ মোক জনোৱা। ভীমবৰে উত্তৰ দিলে, মহাৰাজ, মোৰ একোৱে অভাৱ নাই, মনতে কেৱল অলপ দুখ আছে। মনতহে দুখ আছে বুলি ক'লে ভীমবৰে। আৰু ভীমবৰৰ কথা শুনি ৰজাই সুধিলে, তোমাৰনো মনত কিহৰ দুখ? ভীমবৰে উত্তৰ দিলে, মহাৰাজ, আপোনাৰ চেহেৰা, সাজপাৰ, গহনা পাতি, মূৰৰ মুকুট সকলোবোৰ ইমান সুন্দৰ, কিন্তু আপুনি যিটো হাতীৰ পিঠিত উঠি আহিছে তাৰহে ৰংটো ক'লা। মহাৰাজৰ হাতীৰ ৰং জানো ক'লা হ'লে ভাল লাগে? আমাৰ গাঁৱত এজন ধোবা আছে, তাৰ নাম ৰামধন। মহাৰাজ, আপুনি তাক হুকুম দিয়ক, সি হাতীটো ধুই পখালি বগা কৰি দিব। এইটো ভীমবৰে প্লেন সাজিছে আৰু কেনেকৈ ৰামধনক ফচাব পাৰোঁ, হয়নে নহয় বাৰু? তাৰপিছতে চোৱাচোন, ৰজাজনো বৰ সৰল প্ৰকৃতি, সহজ সৰল আছিলে। তেওঁ ভাবিলে, ঠিকেইতো, মইনো কিয় ক'লা হাতীত উঠিম? বগা হাতী দেখিবলৈও বৰ ধুনীয়া, গতিকে মোৰ হাতীটোও বগা হোৱা উচিত। লগে লগে একদম অনুচৰক দিলে আৰু হুকুম দিলে। অনুচৰ বুলি ক'লে লগুৱা আৰু দেই। লগুৱাক হুকুম দিলেই যে, হেৰ' এইখন গাঁৱৰ ৰামধন নামৰ ধোবাজনক এতিয়াই বিচাৰি আনগৈ। ৰামধনে সেই সময়তে ৰ'দত শুকোৱা কাপোৰবোৰ ইস্ত্ৰি কৰি আছিলে। ৰজাৰ অনুচৰে ৰজাই বিচৰা বুলি কোৱাৰ লগে লগে ৰামধন আহি ৰজাৰ সন্মুখত একদম ভক্তিভাৱে নমস্কাৰ জনালে। ৰজাই ক'লে, ৰামধন, তুমি বোলে খুব পৰিষ্কাৰকৈ কাপোৰ ধুব পাৰা, তুমি মোৰো এটা কাম কৰি দিয়া। মোৰ এই হাতীটোক ভালদৰে ধুই একেবাৰে ধকধকীয়া বগা কৰি দিয়া। ৰামধন বৰ বুদ্ধিয়ক আছিল। তাত গোট খোৱা মানুহখিনিৰ মাজত যেতিয়া ভীমবৰক দেখিয়ে সি গম পালে যে এইটো নিশ্চয় ভীমবৰৰে চতুৰালি হয়।
মানে ভীমবৰে প্লেনিং বুলি গম পালে কিন্তু কলা হাতীক সি কেনেকৈ বগা কৰিব ভাবি উলিয়াবই নোৱাৰিলে তেনেতে তাৰ মনত একদম এটা বুদ্ধি খেলালে সি ৰজাক ক'লে আপোনাৰ যি হুকুম মহাৰাজ মই কাপোৰ ধোৱাৰ আগতে মাটি পাত্ৰত কাপোৰবোৰ তিয়াই ৰাখোঁ যেনেদৰে আমাৰ কাপোৰ ধোৱাৰ আগত আমি কাপোৰ মানে সাৰ্ফ বা কিবা কিবি দি মেলি কি কৰোঁ হেৰি ভিজাই থওঁ নাই সাৰ্ফ দি কিবা কিবি মানে সাৰ্ফ দিয়ে আৰু কিন্তু হাতীটোক তিয়াব পৰা ডাঙৰ পাত্ৰ মোৰ নাই গতিকে মহাৰাজ আপুনি কুমাৰক কওক যাতে মোক হাতীটোৰ মানে তিয়াব পৰাকৈ ডাঙৰ পাত্ৰ এটা গঢ়ি দিয়ে আৰু ভীমবৰে সেইটো ৰামধনেও সেইটো মানে বুদ্ধি কৰিলে যে কাপোৰ যিহেতু ধোৱাৰ আগত তিয়াই থয় বুলি সেইকাৰণে মানে সেই কথাটো ক'লে আৰু ৰামধনে মানে এইটো বুদ্ধি কৰিলে ৰামধন আছিল বুদ্ধিয়ক আছিলে তাৰপিছত ৰজাই ক'লে ঠিক আছে সেয়ে হ'ব বুলি ভীমবৰলৈ চাই ক'লে ভীমবৰ তুমি ডাঙৰকৈ এটা পাত্ৰ গঢ়া ইমান ডাঙৰ যাতে গঢ়া যাতে হাতীটো সোমাব পাৰে আৰু যিমান পাৰা সোনকালে গঢ়া বুলি ক'লে ভীমবৰে মূৰটো তললৈ কৰি ক'লে হ'ব মহাৰাজ ৰজাই মানে অনুচৰ এজনক মাতি আনি ক'লে কুমাৰৰ কামৰ তদাৰক তই কৰিবি পাত্ৰটো তৈয়াৰ হ'লে মোক খবৰ দিবি অনুচৰজনে মোক মানে মোৰ দুপৰীয়া অনুচৰজনে কি কৰিলে ৰজাক উত্তৰ দিলে হ'ব মহাৰাজ আপোনাৰ যি আজ্ঞা তাৰপিছত কি কৰিলোঁ চোৱাচোন এটা হাতী সোমাব পৰাকৈ ডাঙৰ পাত্ৰ এটা গঢ়াটো বৰ সহজ কথা নহয় এইটোচোন সহজ কাম নহয় হয়নে নহয় ইমান ডাঙৰ পাত্ৰ তাতে আকৌ ভীমবৰ আকৌ এলেহুৱা আছিলে সি কাম কৰিবলৈ বেয়া পায় শুই বহিয়ে কটাই দিনটো ইফালে সদায় ৰাতিপুৱাই ৰজাৰ অনুচৰে আহি সোধেহি কিহে কুমাৰ ভাই ৰজাৰ হাতী তিয়াব পৰা মানে পাত্ৰ গঢ়া হ'লনে নাই ৰজাই সদায় পাত্ৰৰ কথা সোধে ভীমবৰে মঠি কয় আৰু যে এই হ'লেই আৰু অলপ বাকী এলেহুৱা ভীমবৰৰ এলাহ ক'ৰবালৈ গ'ল দিন ৰাতি খাটি শেষত পাত্ৰটো গঢ়ি শেষ কৰিলে আৰু তাৰপিছত পাত্ৰটো গঢ়োতে 2 মাহমান লাগিল দেই লাগিবও দিয়াচোন ইমান ডাঙৰ হাতীয়ে মানে ধোৱাবলৈ পাত্ৰ যিহেতু 5 দিনা ৰাতিপুৱা অনুচৰ অহাৰ লগে লগে ভীমবৰে ক'লে মোৰ কাম শেষ হ'ল ভাই মই আগতে কেতিয়াও ইমান পৰিশ্ৰম কৰা নাছিলোঁ এতিয়া মোৰ মজুৰি দিয়া মোক কিছু পৰিমাণে বকচিছো দিয়া বকচিচ মানে গম পাইছে চাগে পুৰস্কাৰ দিয়া অনুচৰজনে হাঁহি ক'লে ধৈৰ্য ধৰা আগতে ৰজা আহক হাতী ধোৱা হওক তাৰপাছত তোমাৰ মজুৰি আৰু বকচিচ দুয়োটাই পাবা তাৰপিছত চোৱাচোন খবৰ পাই মানে যেতিয়া খবৰ পায় 5 দিনৰ হাতীৰ পিঠিত উঠি ৰজা আহি হাজিৰ হ'লহি ৰামধনেও তাৰ কাপোৰ মানে ধুবলৈ ব্যৱহাৰ কৰা ছাই খাৰ বুৰুচ এইবোৰ লৈ তাত উপস্থিত হ'ল আৰু ৰজাই ৰামধনক ক'লে ৰামধন পাত্ৰ তৈয়াৰ হ'ল এতিয়া তোমাৰ কাম আৰম্ভ কৰা তাৰপিছত ভীমবৰলৈ চাই সুধিলে ভীমবৰ পাত্ৰটো ঠিকমতে গঢ়িছানে হাতীটো পাত্ৰত আতিবনে পাত্ৰটো তাৰপিছত ভীমবৰে উত্তৰ দিলে হয় মহাৰাজ পাত্ৰটো ভালদৰে গঢ়িছোঁ হাতীটো তাত আতিব মনে মনে সি ভাবিলে এইবাৰ ৰামধন ভালদৰে ফান্দত পৰিব হাতী বগা কৰিব নোৱাৰিলে ৰজাই তাক শুদাই নেৰিব ৰামধনৰ পৰিণতি চাবলৈ সি একদম ব্যাকুল হৈ পৰিছে দেই ভাবিছে আজি ৰামধন ভালদৰে ফচিল আৰু ৰজাৰ হুকুম পাই অনুচৰে হাতীটোক পাত্ৰটোৰ কাষলৈ মানে মাউতেও হাতীটোক পাত্ৰটোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিলে মাউতৰ নিৰ্দেশত হাতীটোৱে পাত্ৰটোৰ ভিতৰত ভৰি দিয়াৰ লগে লগে পাত্ৰটো ভাঙি কি হ'ল টুকুৰা টুকুৰি হৈ গ'ল আৰু ৰামধনে ক'লে চাওক মহাৰাজ হাতীয়ে ভৰি দিওঁতেই পাত্ৰটো ভাঙি গ'ল মই এতিয়া হাতীটোক গা ধুৱাওঁ কেনেকৈ আৰু ভাঙিবও দিয়াচোন মাটিৰ পাত্ৰত হ'বলৈ হাতীটো সোমাব জানো থাকিব হাতীটোৱে ভৰি দিলে হ'বলৈ নাভাঙিব ৰজাৰ বৰ খং উঠিল তেওঁ খঙেৰে ভীমবৰক ক'লে তোৰ কাম এনে তই এনেকুৱাকৈ পাত্ৰ গঢ়িছ যে হাতীয়ে ভৰি দিওঁতে ভাঙি গৈছে ইফালে আকৌ আমাৰ অনুচৰৰ পৰা মজুৰি আৰু বকচিচ বিচাৰ এতিয়াই তই এই ৰাজ্যৰ পৰা ওলাই যা আৰু কেতিয়াও এই ৰাজ্যত ভৰি নিদিবি ৰজাৰ আদেশ শুনি ভীমবৰৰ চকুৰে দুধাৰি চকুলো ওলাল তেনেতে ভীমবৰৰ কাণৰ কাষলৈ গৈ মুখখন নি ৰামধনে ক'লে নিজৰ অৱস্থান উন্নত কৰিবলৈ হ'লে পৰিশ্ৰম কৰিবই লাগিব আনক ঈৰ্ষা কৰিলে তাৰ ফল বিপৰীতহে হয় ইয়াকে কয় বোলে লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি এতিয়া তাৰপিছত ভীমবৰে মুখেৰে একো মাতিব নোৱাৰিলে সি চকু পানী মচি ভাবিলে ৰামধনে সঁচা কথাই কৈছে এতিয়া আমি সাধুটোৰ পৰা গম পালোঁ কি বুজিলোঁ যে আমি কেতিয়াও বেলেগৰলৈ মানে বিপদ মাতিব নালাগে বা বেলেগৰ বেয়াটো চিন্তা কৰিব নালাগে আমি যদি বেলেগৰ বেয়াটো চিন্তা কৰোঁ তেনেহ'লে নিজৰে বিপদ হ'ব হয়নে নহয় বাৰু এতিয়া আমি সাধুটোৰ পৰা সেইটোৱে শিকিলোঁ আৰু সাধুটোৰ পৰা আমি এইটো জানিলোঁ যে এলেহুৱা মানুহৰ সদায় বিপদ হয় হয়নে নহয় কষ্ট কৰিব নোৱাৰা মানুহৰ দুখ হয় সদায় আমি সেইটো কাৰণে সদায় নিজৰ কাম নিজে সময়মতে কৰি যাব লাগে এলাহ এৰি এতিয়া তোমালোকে সাধুটো ধুনীয়াকৈ
কিতাপ তোমালোকৰ লগত নিশ্চয় আছে, তোমালোকে 2-3 বাৰ পঢ়িবা। তাৰ পাছতে তোমালোকক মই ইয়াৰ পাছৰ ভিডিঅ' তোমালোকলৈ প্ৰশ্ন উত্তৰসমূহলৈ আনিম। এই ভিডিঅ'টো যিহেতু দীঘলীয়া হৈ গ'ল বহুতখিনি, আৰু দীঘল নকৰোঁ, সেইকাৰণে ভাবিলোঁ আজি ইমানতে ক্লাছটো সামৰোঁ। তাৰপিছত বেলেগ এটা ভিডিঅ' তোমালোকলৈ প্ৰশ্ন উত্তৰসমূহ আগুৱাম, তোমালোকে চাবা তেতিয়া। ধন্যবাদ, আজিলৈ সামৰিছোঁ।